নমস্কাৰ নিউজ 18 ডিজিটেল লাইভলৈ মই সৌৰভ গাৰ্গে আপোনালোকক স্বাগতম জনাইছো এই মুহূৰ্তত এটা খবৰ দিব বিচাৰিছো বতৰ বিজ্ঞান কেন্দ্ৰই এটা আগজাননী দিছে সতৰ্কতাবাণী জাৰি কৰিছে যে অনাগত 7 দিনলৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব উত্তৰ পূৰ্বাঞ্চলত ইতিমধ্যে ৰাজ্যত বান পৰিস্থিতি এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যত আগবাৰিখাৰ প্ৰথমটো বানৰ বিভীষিকা বন্যাত্ৰৰ হাহাকাৰ বানাকান্তৰ হাহাকাৰ এমুঠি পানী এটুপি খাদ্য তেওঁলোকে বিচাৰি ফুৰিছে কিন্তু তাৰ মাজতেই এবাৰ আৰু এটা ভয়ংকৰ খবৰ আহিছে যে নিখাৰে পৰা গুৱাহাটী মহানগৰৰ ধাৰাসাৰ বৰষুণ অব্যাহত আছে আৰু অনাগত 3 ঘণ্টাত ধুমুহা বৰষুণৰ সম্ভাৱনা সতৰ্কতাবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে যদিহে খুব জৰুৰী কাম নাথাকে তেন্তে ঘৰৰ পৰা বাহিৰলৈ নোলাব ৰাজ্যৰ বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে আৰু প্ৰান্তে প্ৰান্তে কি উজনি অসম কি নামনি অসম সকলোতেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এতিয়ালৈকে ৰাজ্যত 9 জন লোকৰ মৃত্যু হৈছে এই ধৰণৰ বান পৰিস্থিতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ফালৰ পৰা আহিছে এয়া লখিমপুৰৰ দৃশ্য লখিমপুৰত নেপকৰ যি ধৰণৰ তেওঁলোকে গেট খুলি দিছে তাৰ পিছত সকলো এফালৰ পৰা বানে ধাহিমহি নিছে হাজাৰ হাজাৰ জন লোক গৃহহীন হৈছে তেওঁলোকে মথাউৰিৰ ওপৰত দুৰ্বিষহ জীৱন পাৰ কৰিব লগা হৈছে কিছুমানে ৰাস্তাৰ ওপৰতে এখন ত্ৰিপালৰ ওপৰত তেওঁলোকে থাকিব লগা হৈছে উৰে নিখা বৰষুণ অব্যাহত আছে আৰু তাৰ ওপৰত বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে অনাগত 7টা দিনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ অব্যাহত থাকিব আৰু ধুমুহাৰো আগজাননী আছে প্ৰায় 80 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা তেওঁলোকে ব্যক্ত কৰিছে সতৰ্কতাবাণী জাৰি কৰিছে কোৱা হৈছে যদিহে বিশেষ কাম নাথাকে তেন্তে ঘৰৰ পৰা বাহিৰলৈ নোলাব শিৱসাগৰ ডিব্ৰুগড় যোৰহাট লখিমপুৰ সকলো অঞ্চলৰ পৰা খবৰ আহিছে সকলোতে কেৱল বান পৰিস্থিতি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াত আটাইতকৈ ক'বলৈ গ'লে গুৱাহাটীৰ যি পৰিৱেশৰ কথা কৈছো এটো কালি নেপকোৱে যেটা পানী খুলি দিছিল তাৰ পিছৰ পৰিস্থিতি আৰু এয়া হৈছে এদৰে 4খন গেট খুলি দিয়াৰ পিছত মহাপ্ৰলয় হৈছে বান বিভীষিকাৰ সৃষ্টি হৈছে বহু অঞ্চল বহু গাঁও এতিয়া পানীৰ তলত হাহাকাৰ কৰিছে বন্যাত্ৰসকলে কিছু সময় পূৰ্বে শিৱসাগৰৰ ব্ৰহ্মপুত্ৰৰ সুইচ গেট ভাঙি কুঁৱৰপুৰ যিখিনি অঞ্চল আছে বৃহত্তৰ কুঁৱৰপুৰ অঞ্চলটো এতিয়া পানীত ডুব গৈছে চৌদিশে এক হাহাকাৰ পৰিস্থিতি এক ভয়ংকৰ পৰিস্থিতি আৰু তাৰ মাজতে কৈছো 7 জনকৈ লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাব লগা হৈছে গুৱাহাটীত যদি ক'বলৈ যাওঁ লগতে গুৱাহাটীৰ যি পৰিস্থিতি আছে গুৱাহাটীৰ বান পৰিস্থিতি ঠায়ে ঠায়ে এতিয়াও কিন্তু কৃত্ৰিম বানৰ কবলত বহুখিনি অঞ্চল আছে আৰু আজি মাজনিশাৰ পৰা পুনৰ কিন্তু বৰষুণ আৰম্ভ হৈছে আৰু সেই বৰষুণৰ পিছত আশংকা কৰা হৈছে যে গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ প্ৰকোপ দেখা যাব আৰু পাহাৰসমূহ 364টা অঞ্চল চিনাক্ত কৰা হৈছে যিসমূহক ভূমিস্খলনৰ পৱন এলেকা হিচাপে চিহ্নিত কৰা হৈছে আৰু প্ৰশাসনে চিহ্নিত কৰা ভূমিস্খলনৰ এলেকাসমূহ ইতিমধ্যে ৰাইজক এৰি আহিবলৈ কোৱা হৈছে গুৱাহাটীতে ভূমিস্খলনত 7 জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে এনেকুৱা ধৰণৰ ভয়ংকৰ খবৰ আহিছে আৰু ৰাজ্যৰ আন পৰিস্থিতিৰ কথা যদি ক'বলৈ যাওঁ এই ধৰণৰ পৰিৱেশ সকলো এফালৰ পৰা ভাঙি নিছে বানে আৰু সকলোৱে চাই ৰৈছে নিজৰ আপোন ঘৰখন এদৰে বানত উটি গৈছে হঠাৎ নিপকুৰ যি হঠকাৰিতা লখিমপুৰত মহাপ্ৰলয়ৰ সৃষ্টি হ'ল আৰু বতৰ বিজ্ঞান কেন্দ্ৰই যি আগজাননী জাৰি কৰিছে সেই আগজাননীটো লৈ পেলাই এতিয়া অধিক শংকাৰ কথা কাৰণ অনাগত এই এসপ্তাহত সমগ্ৰ সপ্তাহতে কিন্তু বৰষুণৰ আগজাননী দিছে লগতে কোৱা হৈছে যে ধুমুহা বৰষুণ আহিব পাৰে ধুমুহা বৰষুণৰ আশংকা কৰা হৈছে বিশেষকৈ বৰাক উপত্যকা আৰু নামনি অসমত যি কোৱা হৈছে সেই অঞ্চলসমূহত অধিক ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি কাৰণ তাত এই ধৰণৰ ড্যামসমূহ খুলি দিয়াৰ পিছত নদী বান্ধৰ গেটসমূহ খুলি দিয়াৰ পিছত সকলো এফালৰ পৰা শেষ হৈ গৈছে মই কৈছো হাজাৰ হাজাৰ লোক এতিয়া গৃহহীন তেওঁলোকে খাবলৈ পোৱা নাই তেওঁলোকে শুবলৈ পোৱা নাই তেওঁলোকৰ সকলো মূল্যৱান সামগ্ৰী ইতিমধ্যে বানত উটি গৈছে হাহাকাৰ কৰিছে আৰু এয়া প্ৰথম কথা নহয় অসমৰ এটো এটা জ্বলন্ত সমস্যা প্ৰত্যেক বছৰে অসমত এনেকুৱা ধৰণৰ বানত বকাব লগা হয় আৰু মধ্য অসমৰ যদি কথা ক'বলৈ যাওঁ কপিলী নদীৰ মথাউৰি ছিঙি নিখাই পটিয়ামাৰ বিস্তীৰ্ণ অঞ্চল তেওঁলোকৰ পানী সোমাইছে হুজাই কামপুৰ যমুনামুখ এই অঞ্চলসমূহ এতিয়া সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে তাত থকা যিসকল লোকৰ কৃষিভূমি আছিল সকলো পানীত ডুব গৈছে এক ভয়ংকৰ পৰিৱেশ শিৱসাগৰৰ খবৰ জনাইছো সুইচ গেট ভাঙিছে হুৰাহুৰে পানী সোমাইছে কুঁৱৰপুৰ মৌজাত পানী ঢল বৈছে আৰু তাক দেখি এতিয়া আতংকিত হৈ পৰিছে যিকোনো মুহূৰ্ততে সেই অঞ্চলটোৰ বান পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ আশংকা কামপুৰত
মথাউৰি ছিঙিছে আৰু কপিলী নৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ইতিমধ্যে কৈছোঁ কপিলীক লৈ পেলাই প্ৰশাসনে কাষৰীয়া যিসমূহ নৈপৰীয়া ৰাইজ আছে তেওঁলোকক সতৰ্কতাবাণী জাৰি কৰিছে তেওঁলোকক যাতে সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে মাইক যোগে ঘোষণা কৰিছে যাতে কোনো কাৰণত যদিহে বিশেষ কাম নাথাকে তেওঁলোকে ঘৰৰ পৰা ওলাই আহিব নালাগে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ডিব্ৰুগড় চহৰত ব্ৰহ্মপুত্ৰৰ এক ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে বিপদ সীমাৰ ওপৰেৰে গৈছে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ আৰু বিচ্ছিন্ন অঞ্চল তিনিচুকীয়া ডিব্ৰুগড়ৰ এই অঞ্চলসমূহ পানীত বুৰ গৈছে ডিব্ৰু-চৈখোৱা ইতিমধ্যেই পানীত বুৰ গৈছে ভয়ংকৰ খবৰ আহিছে বিভিন্ন অঞ্চলৰ পৰা কামপুৰ যি খান্দং বান আছে 7খন গেট খুলি দিছে ডিমা হাছাওত বানৰ কবলত পৰিছে গহপুৰৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই গহপুৰতো পানী সকলো ফালে পানী সকলোতে কেৱল বানাক্ৰান্তৰ হাহাকাৰ বন্যাত্মৰ হাহাকাৰ চলিছে কি উজনি অসম কি নামনি অসম তাৰ মাজতে যদি ক'বলৈ যাওঁ গুৱাহাটী মহানগৰবাসীৰ দুখ দৰ্শা তাত ভূতৰ ওপৰত দানৱপৰাধী ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ যিসমূহ অঞ্চলত পাহাৰত যিসকল লোক বাস কৰে তেওঁলোকৰ বাবে এইটো সময় অতি বিপদজনক সময় বুলি ইতিমধ্যে প্ৰশাসনে জনাইছে 364টা অঞ্চল চিনাক্ত কৰিছে যিসমূহ অঞ্চলত যিকোনো মুহূৰ্ততে পাহাৰ খহি পৰাৰ আশংকা আছে কোৱা হৈছে যদিহে তেনেকুৱা ধৰণৰ কিছুমান অংশ দেখা পাইছে বা তেনেকুৱা ধৰণৰ ভূমিস্খলনৰ ঘটনা বা পাহাৰ খহি পৰিছে সেই অঞ্চলৰ পৰা আঁতৰি আহিবলৈ স্থানীয় লোকসকলক জনোৱা হৈছে আৰু কালিৰ দিনটোত গুৱাহাটীত দুজন আৰক্ষী জোৱান ভূমিস্খলনত আহত হৈছিল হাতগাঁও আৰক্ষী থানাৰ ওপৰত গাৰ্ডৱাল খহি পৰিছে বিভিন্ন অঞ্চলৰ গাৰ্ডৱালসমূহ খহি পৰিছে নেৰানেপেৰা বৰষুণ অব্যাহত আছে গুৱাহাটীত বৃহস্পতিবাৰৰ পৰা অধিক জটিল হৈ পৰিছে পৰিস্থিতি আৰু আজিৰ যি ধৰণৰ আকাশ এতিয়া গুৱাহাটীত দেখিবলৈ পোৱা গৈছে কলা হৈ আছে আকাশ যিকোনো মুহূৰ্তত ধুমুহা বৰষুণ আহিব পাৰে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে বংগোপসাগৰত যি নিম্ন চাপৰ ফলত অসম ধৰি উত্তৰ পূৰ্বাঞ্চলত ধাৰাবাহিক বৃষ্টিপাত হ'ব লগতে বৰষুণ আৰু তাত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে যদি ধুমুহা আহে তেন্তে এই যিসকল লোকে এতিয়াও মথাউৰি বা ক'ৰবাত এনেকুৱা ধৰণৰ অস্থায়ী বাসগৃহসমূহত তেওঁলোকে আছে আশ্ৰয় লৈছে তেওঁলোকৰ পৰিস্থিতি অধিক ভয়ংকৰ হ'ব তাক লৈ কিন্তু চিন্তিত হৈ পৰিছে আৰু প্ৰশাসনৰ বিৰুদ্ধে একাংশই কৈছে যে এতিয়াও গুৱাহাটীৰ যি ৰুক্মিণী গাঁও অঞ্চল আছে সেই অঞ্চলসমূহত এতিয়াও পানী কমা নাই তাত এতিয়াও জলমগ্ন হৈ আছে গৃহবন্দী হৈ আছে বিভিন্ন অঞ্চলত বিদ্যুৎ সংযোগ নাই গুৱাহাটী মহানগৰীৰ কথা কৈছোঁ আৰু অসমৰ অন্য প্ৰান্তৰ কথা যদি ক'বলৈ যাওঁ এইদৰে বান বিভীষিকা সকলো এফালৰ পৰা বানে উটুৱাই নিছে এই ধৰণৰ এইবোৰ ঘৰ সকলো চিনমুকাম নাইকিয়া হৈছে পথাৰ ঘৰ নৈ সকলো একাকাৰ এনেকুৱা ধৰণৰ পকা ঘৰ উটুৱাই লৈ গৈছে লখিমপুৰৰ দৃশ্য কামপুৰৰ দৃশ্য ডিব্ৰুগড়ৰ দৃশ্য তিনিচুকীয়া লগতে নামনি অসমৰ বাক্সা নলবাৰী বৰপেটা এই অঞ্চলসমূহত এতিয়া বান বিভীষিকা আৰু বন্যাত্মৰ হাহাকাৰ পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী পোৱা নাই বুলি তেওঁলোকে জনাইছে প্ৰশাসনৰ ফালৰ পৰা কেৱল ন্যূনতম কিছুমান খাদ্য সামগ্ৰী যোগান দিয়ে তেওঁলোকে নিজৰ দায়িত্ব সামৰিছে বুলি অভিযোগ উত্থাপন হৈছে কিন্তু তাৰ মাজতেই এতিয়া এনেদৰে মথাউৰিৰ ওপৰত পশুধনৰ লগত একেলগে তেওঁলোকে দুৰ্বিষহ জীৱন পাৰ কৰিবলগীয়া হৈছে প্ৰত্যেক বছৰেই এই অঞ্চলসমূহৰ ৰাইজ এনেদৰে বানত ককবকাই এটা বছৰ শেষ নহওঁতেই পুনৰ তেওঁলোকক এইদৰে বানে বুঢ়াই পেলায় আৰু জনপ্ৰতিনিধি হওক চৰকাৰ হওক এই বানৰ স্থায়ী সমস্যাক লৈ কোনো ধৰণৰ সমাধান আজিলৈকে কৰিব নোৱাৰিলে যাৰ বাবে প্ৰত্যেক বছৰেই অসমবাসী ৰাইজে এইদৰে দুৰ্ভোগ ভুগিব লগা হয় বিভিন্ন অঞ্চলৰ ৰাইজে তেওঁলোকে এনেকুৱা ধৰণৰ হোৱাৰ পিছত হোজাই পশ্চিম কাৰ্বি আংলঙতো যিধৰণৰ ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে নগাঁৱৰ কচুৱা অঞ্চলৰ কথা ক'ব লাগিব মধ্য অসম উজনি অসম নামনি অসম এই ধৰণৰ পানী এৰিছে আৰু পানী এৰাৰ পিছত এইসমূহ পানী চুইচ নদী বান্ধসমূহৰ যিসমূহ গেট আছে খুলি দিয়াৰ পিছত গৈ এই পানীসমূহে যিসমূহ ৰাজহ চক্ৰৰ গাঁও আছে গাঁওসমূহ বুঢ়াই পেলাইছে পানীত ককবকাব লগা হৈছে লাখ লাখ ৰাইজে তাৰ মাজতো এতিয়া পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যিটো ভয়ংকৰ তথ্য দিয়া হৈছে পুনৰ বৰষুণ অহাৰ সম্ভাৱনা আছে 7 দিনলৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ধাৰাবাহিক বৃষ্টিপাত অব্যাহত থাকিব লগতে প্ৰায় 80 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে আজি গুৱাহাটী মহানগৰীকে বিভিন্ন প্ৰান্তৰ অঞ্চল নামনি অসমৰ বিভিন্ন অঞ্চলসমূহ জুকাৰি যোৱাৰ কথা ইতিমধ্যে কোৱা হৈছে সতৰ্কতাবাণী জাৰি কৰা হৈছে আৰু এটা কথা স্পষ্টভাৱে প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে যদিহে বিশেষ কাম নাথাকে তেন্তে ঘৰৰ পৰা বাহিৰলৈ নোলাব এয়া ৰেড এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ গুৱাহাটী উজনি অসম নামনি অসম মধ্য অসম আৰু যি বৰাক ভেলী আছে সকলোতে কোৱা হৈছে ৰেড এলাৰ্ট জাৰি কৰা হৈছে কাৰণ ভূমিস্খলনৰো এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু গুৱাহাটীত যি ধৰণৰ ভূমিস্খলনৰ ঘটনা বৃদ্ধি পাইছে কালিৰ দিনটোত আমি দেখিলোঁ এইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈছে আৰু গুৱাহাটী মহানগৰবাসীৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে কৃত্ৰিম বানৰ মাজতেই যিসমূহ নিৰ্মাণ পথ আছে সেই পথসমূহৰ নিৰ্মাণ কাৰ্য চলি আছে সেই গাঁতসমূহত সোমাই উন্মুক্ত নলাত সোমাই উন্মুক্ত কিছুমান পদপথত থকা স্লেব অঁতৰাই থোৱা আছে সেইসমূহত সোমাই কিন্তু বহু লোকৰ
প্ৰাণ যোৱাৰ আশংকা আছে গুৱাহাটী মহানগৰীত তেনেকুৱা ঘটনা আগতেও সংঘটিত হৈছে নতুন ঘটনা নহয় কিন্তু সমগ্ৰ ৰাজ্যৰ যদি কথা ক'বলৈ যাওঁ ৰাজ্যত আগবাৰিষাৰ প্ৰথমটো বান বিভীষিকা ইতিমধ্যে হাজাৰ হাজাৰ লোক গৃহহীন হৈছে আপোন ঘৰখন হেৰুৱাব লগা হৈছে পশুধন উটি গৈছে 7 জনকৈ লোকৰ বানত মৃত্যু হৈছে এতিয়ালৈকে আৰু এই বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এটা ভয়ংকৰ তথ্য আহিছে যে অনাগত 7 দিনলৈ ৰাজ্যত বান পৰিস্থিতি অধিক জটিল হ'ব আৰু এই পৰিস্থিতিৰ সময়ছোৱাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে যদিহে বিশেষ কাম নাথাকে তেন্তে ঘৰৰ পৰা বাহিৰলৈ নোলাব ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতি জনাইছো লগতে মেঘালয়টো আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইখন ৰাজ্যত অৰুণাচলত ইতিমধ্যে 9 জন লোকৰ মৃত্যু হৈছে মেঘালয়ত 6 জনৰ মৃত্যু হৈছে মিজোৰামত 5 জনৰ মৃত্যু হৈছে ত্ৰিপুৰা আৰু ছিকিমত এজনকৈ ব্যক্তিৰ মৃত্যুৰ খবৰ বৰ্তমানলৈকে আহিছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বান বিভীষিকা বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ ফলত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত নেৰানেপেৰা বৰষুণ অব্যাহত আছে আৰু কোৱা হৈছে ইতিমধ্যে যি তথ্য আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অনাগত 7টা দিন যদি অধিক জটিল হ'ব পৰিস্থিতি আৰু গুৱাহাটীত 3 ঘণ্টাৰ ভিতৰতে ধুমুহা বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যদিহে তেনেকুৱা হয় তেন্তে অধিক বিপদত পৰিব আৰু 364টা অঞ্চল গুৱাহাটীক চিনাক্ত কৰা হৈছে ভূমিস্খলন সম্ভাৱনা অঞ্চল হিচাপে ধন্যবাদ